নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 7 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আজি পবিত্ৰ ঈদ আৰু ঈদৰ বাবে এবাৰ মুছলমানৰ মাজত লাগিছে এক হাহাকাৰ। ঈদ উদযাপন কৰিলে ভৰিব লাগিব 5 লাখ টকাৰ জৰিমনা। এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। আহমদিয়া মুছলমানক ঈদ পালন নকৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছে। কুৰবানীৰ ক্ষেত্ৰতো আৰোপ কৰা হৈছে নিষেধাজ্ঞা। এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। কুৰবানীৰ ক্ষেত্ৰতো আৰোপ কৰা হৈছে নিষেধাজ্ঞা। পাকিস্তানৰ পঞ্জাব প্ৰশাসনে আহমদিয়া মুছলমানক দিছে এই নিৰ্দেশ। ঈদৰ অনুষ্ঠানত আহমদিয়া মুছলমানক অংশ নলবলৈ নিৰ্দেশনা দিয়া হৈছে আৰু ঈদ উদযাপন কৰিলেই ভৰিব লাগিব 5 লাখ টকাৰ জৰিমনা। আন এটা খবৰ হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে ভাৰতৰ সকলোতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰীটো। অসমৰ মুখ্যমন্ত্ৰীজন ভাৰতৰ সকলোতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰীটো হয়েই তেওঁ সকলোতকৈ দুৰ্বল মুখ্যমন্ত্ৰীও। এপিচিচিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে এই মন্তব্য কৰা পৰিলক্ষিত হৈছে। আন এটা খবৰ হৈছে 2026 চনৰ এপ্ৰিলত অনুষ্ঠিত হ'ব বাংলাদেশৰ সাধাৰণ নিৰ্বাচন। দেশখনৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ ঘোষণা। 2024 চনৰ আগষ্টত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পলায়নৰ পাছত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ব সাধাৰণ নিৰ্বাচন। আন এটা খবৰ হৈছে বিপদত পৰিব পাৰে এইবাৰ বিৰাট কোহলি। বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামৰ পদপৃষ্ঠৰ ঘটনাক লৈ ক্ৰিকেটাৰ গৰাকীৰ বিৰুদ্ধে এইবাৰ এজাহাৰ দাখিল কৰা হৈছে। জ্যেষ্ঠ সমাজকৰ্মী HM ভেংকটেশে বেংগালুৰুৰ কাবন পাৰ্ক আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আন এটা খবৰ হৈছে 2026 চনত বিৰোধী এক হ'বই লাগিব, অন্যথা শাসকীয় পক্ষ তথা বিজেপিৰ লাভ হ'ব। বিৰোধীৰ মিত্ৰতাক লৈ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লিৰুঞ্জিত গগৈয়ে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ উচ্ছেদৰ বিৰোধিতা বিজেপিৰ। BTCৰ মিত্ৰজোঁটৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে এইবাৰ বিজেপি। এই মুহূৰ্তত জনাই আছো বিগ পলিটিকেল ব্ৰেকিং নিউজ। এইবাৰ উচ্ছেদৰ বিৰোধিতাৰে ওলাই আহিছে বিজেপিৰ নেতা কৰ্মী। বিজেপি UPPLৰ মিত্ৰজোঁটৰ চৰকাৰৰ বিৰোধিতা খুদ বিজেপি নেতা কৰ্মীৰ। বিগ নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। 1948 পৰা বসবাস কৰি থকা লোকক উচ্ছেদ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ। ষ্টেডিয়াম নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণ কৰিছিল BTC চৰকাৰে। উচ্ছেদৰ বিৰোধিতাৰে জিলা আয়ুক্তক স্মাৰক পত্ৰ বিজেপিৰ। ওদালগুৰিৰ 2 নম্বৰ ফুহুৰাবাৰীত উচ্ছেদ বন্ধৰ দাবী ওদালগুৰি জিলা বিজেপিৰ। বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। এইবাৰ উচ্ছেদৰ বিৰোধিতাৰে ওলাই আহিছে বিজেপিৰ নেতা কৰ্মী। আন এটা খবৰ হৈছে খিলঞ্জীয়াক সুৰক্ষা দিব নোৱাৰি এইবাৰ খিলঞ্জীয়াৰ হাতত তুলি দিছে বন্দুক। এইদৰে গৰজি উঠিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে এইবাৰ সাংসদ গৌৰৱ গগৈ। এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। খিলঞ্জীয়াক সুৰক্ষা দিব নোৱাৰি চৰকাৰে হাতত তুলি দিছে বন্দুক। বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে কৰিছে ভয় ভাবুকিৰ ৰাজনীতি মন্তব্য কৰিছে এইবাৰ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কৈছে যে বিদেশী সমস্যাক লৈ কিয় কাৰ্যকৰী হোৱা নাই অসম চুক্তি। NRCৰ কাম আধৰুৱা কৰিলে চৰকাৰখনে। সংবাদ মেল যোগে এইদৰে গৰজি উঠিছে সাংসদ তথা APCCৰ সভাপতি গৌৰৱ গগৈ। আজিৰ ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে সংবিধান উলংঘা কৰি চলিছে বাংলাদেশী বিতাড়ন। দিল্লীৰ যন্ত্ৰৰ মন্ত্ৰৰ খপাব এইবাৰ অসমৰ সংখ্যালঘুৱে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোতেই দিল্লীৰ যন্ত্ৰৰ মন্ত্ৰৰ কপাব অসমৰ সংখ্যালঘুৱে। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। এইবাৰ অবৈধভাৱে বাংলাদেশলৈ
পঠিওয়া লোকক উভতাই অনাৰ দাবীৰে কৰিব প্ৰতিবাদ সংবিধান উলংঘা কৰি বিজেপি চৰকাৰে কৰিছে বাংলাদেশী বিতাড়ন বিদেশী নামত অত্যাচাৰৰ সন্মুখীন হৈছে ভাৰতীয় নাগৰিক এবাৰ 10 জুনত ইয়াৰ বিৰুদ্ধে কোকৰাঝাৰত সাব্যস্ত কৰা হ'ব প্ৰতিবাদ 25 জুনত গুৱাহাটীৰ চচলত সাব্যস্ত কৰা হ'ব প্ৰতিবাদী সভা বাংলাদেশী বিতাড়নৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিব এবিএমচিয়ে ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ দিল্লী কপাবলৈ খাজু হৈ পৰিছে সংখ্যালঘু বৃহৎ আন্দোলনৰ ঘোষণা কৰা হৈছে দিল্লী যন্ত্ৰ মন্ত্ৰ কপাব 10 জুনৰ পৰা 21 জুলাইলৈ হ'ব ধাৰাবাহিক প্ৰতিবাদ বিগ নিউজ 25 জুনত গুৱাহাটীৰ চচলতেই সমবেত হ'ব ৰাজ্যৰ মুছলমান ইতিমধ্যে আমি আপোনালোকক জনাইছো যে বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ হ'ব সৰ্ববৃহৎ প্ৰতিবাদ মোদী চৰকাৰৰ বিৰুদ্ধে হ'ব এই বৃহৎ প্ৰতিবাদ বিদেশী বিতাড়নৰ বিৰুদ্ধে শক্তি দেখুৱাব মুছলমানে এবিএমচিৰ নেতৃত্বত ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিবাদৰ ঘোষণা পৰৱৰ্তী খবৰটো হৈছে অবৈধ দখলকাৰীক 4 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে নামনি অসমত দয়া নাই ক্ষমা নাই নীতিৰে চলিব প্ৰশাসনৰ হাতোৰা উচ্ছেদৰ জাননী লাভ কৰাৰ লগে লগে লাগিছে চৌদিশে হাহাকাৰ শ বিঘা ভূমিত চলোৱা হ'ব বৃহৎ উচ্ছেদ অভিযান এবাৰ 4 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে অবৈধ দখলকাৰীক 4 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে 4 দিনৰ ভিতৰতেই ভূমি খালি নকৰিলে কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহব এবাৰ দয়া নাই ক্ষমা নাই নীতিৰে চলিব প্ৰশাসনৰ হাতোৰা এবাৰ নামনি অসমৰ জিলাত হ'ব বৃহৎ উচ্ছেদ অভিযান এখনকৈ জিলাত দয়া নাই ক্ষমা নাই নীতিৰে চলিব উচ্ছেদ 452 বিঘা ভূমিত প্ৰশাসনৰ হাতোৰা পৰিব 10 জুনৰ পূৰ্বেই ভূমি খালি কৰাৰ নিৰ্দেশ দিয়া হৈছে জাৰি কৰা হৈছে বিশেষ জাননী আৰু নলবাৰীত শ বিঘা ভূমি অবৈধ দখলকাৰীৰ খবৰত পৰৱৰ্তী খবৰটো হৈছে আজি এপিচিচিৰ সভাপতি গৌৰৱ গগৈ এক ডাঙৰ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে কৈছে কাইলৈ যদি বিজেপিৰ চৰকাৰ যায় প্ৰথম দল এৰা মানুহজন হ'ব হিমন্ত বিশ্ব শৰ্মা মোৰ ৰাজহাৰ আছে মোৰ ৰাজনীতি আৰু তেওঁৰ ৰাজনীতিৰ মাজত পাৰ্থক্য আছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ এইদৰে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে আন এটা বিগ ব্ৰেকিং নিউজ হৈছে এবাৰ অসমক বহিৰাগত বৃহৎ পণি আৰু উপনিবেশত পৰিণত কৰিছে হিমন্ত বিশ্ব শৰ্মাই বুলি মন্তব্য কৰিছে অজিত কুমাৰ ভূঞাই হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত অতি দ্ৰুত হাৰত থলুৱা মানুহৰ মাটি ভেটি বহিৰাগত বনিয়াৰ দখললৈ যাব ধৰিছে থলুৱা জনজাতীয় মানুহক ভূমিহীন কৰি চিৰদিনলৈ ৰাজনৈতিকভাৱে পংগু কৰাৰ এক বৃহৎ ষড়যন্ত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰাই নহয় বহুদূৰ আগুৱাই লৈ গৈছে কেৱল কমিছন আৰু গাদী ৰক্ষাৰ স্বাৰ্থত বিশেষকৈ জনজাতীয় মানুহক নিজৰ পৈতৃক ভূমিৰ পৰা বিতাড়িত কৰি সেই মাটি অবৈধভাৱে আদানী আম্বানীৰ ৰামদেৱ জয়সাহৰ দৰে বহিৰাগতক গতাই দিবলৈ হিমন্ত বিশ্ব শৰ্মা অতি উৎসাহেৰে আগুৱাই আহিছে নতুন দিল্লীত কালি এক সংবাদমেল যোগে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৰাজ্যসভাৰ সাংসদ তথা জাতীয় দল অসমৰ সভাপতি অজিত কুমাৰ ভূঞাই কয় যে এডভান্টেজ অসমৰ নামত কেৱল মাত্ৰ বনিয়াৰ এডভান্টেজ কৰিবলৈ অসমৰ অতি মূল্যৱান লাখ লাখ বিঘা মাটি পানীৰ দৰত কোম্পানীক বিক্ৰী কৰিবলৈ সাজু হৈছে অসম চৰকাৰ গুৰুত্বপূৰ্ণ কিছু তথ্য দাঙি ধৰি অজিত ভূঞাই কয় যে কাৰ্বি আংলঙৰ 23খন গাঁৱৰ 20,000 কাৰ্বি আদিবাসী আৰু নগা লোকক উচ্ছেদ কৰি সৌৰ শক্তি প্ৰকল্প স্থাপনৰ বাবে 18,000 বিঘা মাটি গৌতম আদানীক গতোৱাটোৰ সিদ্ধান্ত লোৱা হৈছে একেখন জিলাতে 50,000 বিঘা মাটি কম্প্ৰেছৰ বায়োগেছ প্ৰকল্পৰ বাবে মুকেশ আম্বানীক গতোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পলাশবাৰীৰ ৰামপুৰ অঞ্চলৰ দৰাবিলৰ 150 বিঘা মাটি
লজিষ্টিক পাৰ্ক নিৰ্মাণৰ বাবে বহিৰাগত কোম্পানীক গতোৱাটোৰ সিদ্ধান্ত লোৱা হৈছে। পলাশবাৰীৰ বৰদোৱাৰ অঞ্চলৰ ২,০০০ অধিক জনজাতীয় পৰিয়ালক উচ্ছেদ কৰি ১৫০০ একৰ ভূমি ছেটেলাইট টাউনশ্বিপৰ নামত বহিৰাগত কোম্পানীক গতোৱাৰ সিদ্ধান্ত কাগজে কলমে সম্পূৰ্ণ হৈছে। গোলাঘাটৰ ফলঙনি বীজ পামৰ ৭৫ বিঘা মাটি ৰামদেৱক গতোৱাৰ পৰিকল্পনা কৰা হৈছে। নগৰ মিকিৰ বামুণীৰ কেইবা হাজাৰো কাৰ্বি আৰু আদিবাসী লোকক উচ্ছেদ কৰি ২৭৬ বিঘা মাটি এজিউৰ পাৱাৰ নামৰ এটা বহিৰাগত কোম্পানীক গতোৱা হৈ গৈছে। ইফালে কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা বাছবাৰী অঞ্চলৰ কেইবা হাজাৰ বড়ো লোকক উচ্ছেদ কৰি ৩,৬০০ বিঘা মাটি গৌতম আদানীক গতোৱাৰ সিদ্ধান্ত হৈছে। কাজিৰঙাৰ ৪৫ বিঘা মাটি আদিবাসী মানুহৰ পৰা বৃহৎ হোটেল কোম্পানীক ইতিমধ্যে গতাই দিয়া হৈছে। লগতে অজিত ভূঞাই কয় যে এনেদৰে এখন দীঘলীয়া তালিকা, যাৰ বাবে অসমৰ খিলঞ্জীয়া থলুৱা জনতাই প্ৰতিবাদৰ পতাকালৈ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে। বিগত সময়ত আমিও ইয়াৰ প্ৰতিবাদ কৰিছোঁ আৰু ৰাজ্যসভাতো এই বিষয়ে চৰকাৰক জবাবদিহি কৰিবলৈ চেষ্টা কৰিছোঁ। জাতি মাটি ভেটি শ্লোগান দি ক্ষমতা দখল কৰা বিজেপিৰ দলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম আৰু অসমীয়া জাতিক বহিৰাগতৰ বিশেষ বনিয়াৰ সম্পূৰ্ণ ঔপনিৱেশত পৰিণত কৰিছে। গতিকে এই কথা বুজি জনজাতীয় ৰাইজে অবিৰতভাৱে প্ৰতিবাদৰ মুখৰ হৈ পৰিছে।